সকলো ৰাইজলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। যিহেতু প্ৰত্যেক বছৰৰ দৰে এইবাৰো শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত মহাশিৱৰাত্ৰি পূজা আৰু মেলা পাতিবলৈ লৈছে। 25, 26, 27, 28 তাৰিখে 4 দিনীয়াকৈ মেলা পাতিবলৈ লৈছে আৰু সকলোকে এই মেলালৈ আপোনালোকক নিমন্ত্ৰণ জনালোঁ। আৰু 28 তাৰিখে সন্ধিয়া মানে সাংস্কৃতিক সন্ধিয়া আছে, কল্পনা পাটোৱাৰীৰ সাংস্কৃতিক সন্ধিয়া হ'ব 28 ফেব্ৰুৱাৰী ৰাতিলৈ। আৰু এই মেলাত আপোনালোক আহিব, শিৱসাগৰত মেলা চাব। শিৱসাগৰৰ গোটেই টাউনখনতেই মেলা হ'ব বুলি ক'লেও বেয়া নহয়। এনেকৈ HTCৰ পৰা একদম দলমুখ চাৰিআলিলৈকে হ'ব আপোনাৰ ফুটপাথত মেলা। বাকীটো একদম এইটো চিধা হ'লে একদম আপোনাৰ অপ্সৰা ফ্ৰণ্টলৈকে হ'ব একদম মেলা। বাকী আপোনাৰ গোটেই পুখুৰী পাৰটোতো নকওঁ, এইফালে পূৰা ৰাভা চাভাৰ পূৰা টিং দি দিছে, মানে চবতে মেলাই আৰু আপোনালোকে আহিব শিৱসাগৰত শিৱৰাত্ৰি মেলা চাব। কিন্তু মই এটা কথা কৈ দিছোঁ, ইয়াত বহুত পকেট মাৰ ওলায় আৰু পকেট মাৰৰ পৰা আপোনালোকে সাৱধানে থাকিব। যদি পকেট মাৰৰ পৰা সাৱধানে নাথাকে তেতিয়াহ'লে আপোনাৰ মূল্যৱান বস্তু হেৰাব পাৰে। সেইকাৰণে শিৱসাগৰত শিৱৰাত্ৰি মেলা চাবলৈ আহোঁতে আপোনালোকে পকেট মাৰৰ পৰা সাৱধান থাকিব, কাৰণ বহুত মানুহ হ'ব, বহুত হাজাৰ মানুহ হ'ব। আপুনি এটা মূৰত ঠেলি দিলেগৈ সিটো মূৰ পাবগৈ। সেইকাৰণে কোন পাকত কি হ'ব আপোনাৰ ঠিকনা নাই। সেইকাৰণে আপোনালোকে নিজৰ ছেফটিটো নিজে ভালকৈ চাই ল'ব। সকলোকে শিৱৰাত্ৰি মেলাৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। ধন্যবাদ।